নমস্কাৰ শিৱসাগৰ ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ যি টাইমলাইন আছে টাইমলাইন প্ৰকাশ কৰা হৈছে আপোনালোকৰ ইয়াত গাইডলাইনখিনি দি দিয়া হৈছে আৰু লগতে আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা ডেটটো উল্লেখ কৰিছে আৰু লগতে ফিজ ষ্ট্ৰাকচাৰখিনি দিছে মই আপোনালোকক জনাম ইয়াত কৈছে যে টোটেল ইনটেক কেপাচিটি 50টা আছে তাৰপিছত কেনেকৈ আপোনালোকৰ চিলেকশ্যন কৰা হ'ব ইতিমধ্যে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক বিএড এণ্ট্ৰেন্স টেষ্টৰ পৰা আপোনালোকৰ 60% লোৱা হ'ব SSLCৰ পৰা আপোনালোকৰ 10% SSৰ পৰা 10% আৰু গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনৰ পৰা 20%। তাৰপৰা টোটেল 100% হ'ব তেনেকৈ আপোনালোকৰ মেইন লিষ্টখন প্ৰিপেৰেশ্যন কৰা হ'ব তাৰপিছত আহিলে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আৰু চিট এইখিনি আপোনালোকক কৈছে যে চিট মেট্ৰিক্স অৰ্থাৎ চিটখিনি কৈছে টোটেল চিট 45টা আৰু 5টা চিট ৰিজাৰ্ভ থাকিব শিৱসাগৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে এডমিশ্যন প্ৰচিডিউৰটো উল্লেখ কৰিছে কেণ্ডিডেট হুজ নেমছ এপিয়াৰিং ইন দ্য মেৰিট লিষ্ট চেল ৰিপৰ্ট টু দ্য মেম্বাৰ ছেক্ৰেটাৰী অফ এডমিশ্যন কমিটি ডক্টৰ পৰাগ ৰাজখোৱা ইন JPCM হল অফ দ্য ইউনিভাৰ্চিটি অন দ্য 23rd July 26 before 11 AM অৰ্থাৎ যিসকলৰ নাম আহিব তেওঁলোকে 23 তাৰিখে 11 বজাৰ আগত আপোনালোকে ডক্টৰ পৰাগ ৰাজখোৱাক লগ কৰি আপোনালোকে এইখিনি যিখিনি এডমিশ্যন হেৰি আছে সেইখিনি আপোনালোকে কৰিবগৈ লাগিব ডিউৰিং কাউন্সেলিং ডে চেল প্ৰচিডিউৰ কাউন্সেলিঙৰ সময়ত আপোনালোকে কি লাগিব প্ৰিণ্টেড কপি অফ ফাইনেলি ছাবমিটেড অনলাইন এপ্লিকেশ্যন চেল্ফ এটেচ ফটোকপিজ অফ অল আপলোডেড ডকুমেণ্ট অল অৰিজিনেল ডকুমেণ্ট ফৰ ভেৰিফিকেশ্যন ডকুমেণ্ট টু বি ভেৰিফাইড ফিজিকেলি কি কি লাগিব SSLC মাৰ্কশ্বিট SSৰ মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট পষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট প্ৰুফ অফ ডেট অফ বাৰ্থ কাষ্ট চাৰ্টিফিকেট EWS চাৰ্টিফিকেট PWD চাৰ্টিফিকেট গেপ চাৰ্টিফিকেট এনি আদাৰ ডকুমেণ্ট এজ ৰিকুৱাৰ্ড বাই শিৱসাগৰ ইউনিভাৰ্চিটি এডমিশ্যন ফিজ বিএডৰ আৰ্টছৰ কাৰণে 33,500 টকা আৰু বিএড ছায়েন্সৰ কাৰণে 34,000 গতিকে আপোনালোকৰ প্ৰথম ছেমিষ্টাৰত এইখিনি দিব লাগিব The admission fee revise shall be paid only after successful verification of original document on the date of admission. অৰ্থাৎ আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে পে'মেণ্টখিনি দিব লাগিব তাৰপিছত বোলে কৈছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ইয়াত আপোনালোকৰ ডকুমেণ্ট এইখিনি দিব লাগিব তাৰপিছত কৈছে ইম্পৰ্টেণ্ট ডেটছ এণ্ড টাইম মেইল লিষ্টখন পাব্লিছ কৰা হ'ব 20 জুলাই অৰ্থাৎ আপোনালোকৰ কাইলৈ আপোনালোকৰ মেইল লিষ্টখন দিয়া হ'ব সোমবাৰে 20 জুলাই আপোনালোকৰ মেইল লিষ্টখন দিয়া হ'ব ডেট অফ এডমিশ্যন 23rd আৰু ৰিপৰ্টিং টাইম 11 AM অৰ্থাৎ সেইদিনাই ৰাতিপুৱা গতিকে আপোনালোকে এইখিনি কৰিছে গতিকে অল ছেমিষ্টাৰ মাৰ্কশ্বিট লৈ যাব লাগিব আপোনালোকে গতিকে যি যি ডকুমেণ্টছ সকলো আপোনালোকে লৈ যাব তেতিয়া আপোনালোকৰ যাতে খেলিমেলি নহয় যাতে তাত গৈ পিছত ইটো ডকুমেণ্ট নাই সিটো ডকুমেণ্ট নাথাকিলে আপোনালোকৰ কেঞ্চেলো হ'ব পাৰে গতিকে লৈ যাব আৰু আপোনালোকৰ ফি ৱেইভাৰ কথা উল্লেখ কৰা নাই হয়তো আপোনালোকে পে'মেণ্ট যিটো পে'মেণ্ট উল্লেখ কৰিছে বিএড আৰ্টছৰ কাৰণে 30,500 আৰ্টছৰ কাৰণে 34,000 ছায়েন্সৰ কাৰণে হয়তো সেইটো সময়ত পে'মেণ্ট কৰিব লাগিব ইয়াত কিন্তু আপোনালোকৰ ফি ৱেইভাৰ কথা উল্লেখ কৰা নাই যদি ফি ৱেইভাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে ইনকম চাৰ্টিফিকেট বা যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড আপোনালোকে কিন্তু লগত লৈ যাব লাগিব